असम के शोणितपुर जिले के ढेकियाजुली पुलिस थाना क्षेत्र में फिर से एक नाबालिग लड़की के साथ दुष्कर्म की घटना सामने आई है। पिराकटा से दुष्कर्म करने वाले युवक को पकड़कर कल रात लोगों ने संगठन की मदद से ढेकियाजुली पुलिस को सौंप दिया। उल्लेखनीय है कि ढेकियाजुली पुलिस थाना क्षेत्र के एक अल्पसंख्यक समुदाय के युवक ने प्यार के बहाने एक हिंदू नाबालिग लड़की के साथ दुष्कर्म किया है। युवक की इस करतूत के कारण 16 वर्षीय लड़की गर्भवती हो गई। अचानक लड़की के बीमार होने के बाद यह पूरा मामला सामने आया। वर्तमान में दुष्कर्म की शिकार गर्भवती महिला अस्पताल के बिस्तर पर मौत से जूझ रही है। इसके बाद हिंदुत्ववादी नेता नृपति चाकलादार और अखिल असम अल्पसंख्यक छात्र संघ के शोणितपुर जिला समिति, पिराकटा क्षेत्रीय समिति और कई अन्य संगठनों की मदद से पिराकटा से लोगों ने लंपट युवक को पकड़ लिया। युवक को पकड़कर संगठन की मदद से कल रात लोगों ने ढेकियाजुली पुलिस को सौंप दिया। एलेकात एक जघन्य घटना संघटित হৈছে আৰু ইতিমধ্যে আমচুৰ লগতে বিভিন্ন দল সংগঠনৰ সহযোগত এই অপৰাধীক কৰায়ত্ব কৰি আৰক্ষীক গতাই দিয়া হৈছে। কি ক'ব? হয়, প্ৰথমেতো যি এটা বেয়া কামত লিপ্ত থকা আমাৰ সংখ্যালঘু মুছলমান সম্প্ৰদায়ৰ ল'ৰা, আমি ঘটনাটো শুনাৰ লগে লগে ঢেকিয়াজুলি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়ে আমাক সহযোগ বিচাৰিছিলে আৰু আমাৰ শোণিতপুৰ জিলা অঞ্চলৰ এটা টীম লগতে পিৰাকটা আঞ্চলিক সমিতিৰ এটা টীমে ৰাতিপুৱাৰ পৰা এই অভিযানত লাগি গৈছিলে আৰু ল'ৰাখিনিয়ে খুব কষ্টৰে এই দুষ্ট মনৰ ল'ৰাটোক আজি ধৰি আৰক্ষীক গতাই দিছে। কথা হ'ল আমচুৱে কেতিয়াও দোষীক প্ৰশ্ৰয় নিদিয়ে। সি লাগে যি জাতিৰেই হওক, দোষ কৰিছে সি শাস্তি পাব লাগে আৰু কোনো আইনৰ সুৰুঙাত সি বাচি যাব নালাগে। যি এটা ঘৃণনীয় কাম কৰিছে তাৰ কাৰণে যেনেকুৱা পৰ্যায়ত যিমানখিনি শাস্তি পাব লাগে আইনে সেইখিনি শাস্তি দিয়ক, আমি সেইটোত সহযোগ কৰিম। আৰু এনেকুৱা ঘৃণনীয় কাম যে আৰু নহয় সেইটোৰ কাৰণে এটা উদাহৰণ হ'ব লাগে। আৰু সমাজত এইটো আমি এটা মেছেজ দিব বিচাৰিছোঁ, আমচুৱে এই দোষীৰ পক্ষত কেতিয়াও নাই, অপৰাধীৰ পক্ষত কেতিয়াও নাই। লাগিলে সি মুছলমান ল'ৰাই হওক, আজি এইটো এটা আপোনালোকৰ ওচৰত উদাহৰণ এটা। ঢেকিয়াজুলি আৰক্ষী থানা এলেকাৰ এটা যি জঘন্যতম কাণ্ড সংঘটিত কৰিলে, ধৰ্ষণতকৈ মানে জঘন্য। তো সেই জঘন্য কাণ্ডৰ যি অপৰাধী আৰু সেই অপৰাধী আজি সেই অঞ্চলৰ জনসাধাৰণে মিলি কৰায়ত্ব কৰি আজি ঢেকিয়াজুলি থানাত চমজাই দিছে। আৰু তাতে মই এটা কথা অনুভৱ কৰোঁ যে আমাৰ ঢেকিয়াজুলি অঞ্চলৰ ৰাইজ এটা ভাতৃত্ববোধৰ মাজত আঁকোৱালি চবেই আছে আৰু ভৱিষ্যতলৈ থাকিব। আৰু সেই যিটো ধাৰা সেইটো অব্যাহত থকাৰ আশাৰে মই প্ৰশাসনক অনুৰোধ কৰিম, এই অপৰাধীজনক যেনেকৈ কঠোৰতকৈ কঠোৰতম শাস্তি বিহা হয়।